দেহিও প্ৰকৃতি বুকুলৈ বসন্ত আহিলে কুলি কেতেকীয়ে লগালে মাত উজনি নামনি দোলৰে খিতখিত বিহু বিহু লাগিছে গাত। বহাগী উৎসৱৰ বঁটা বিতৰণী সভাৰ সভাপতি মহোদয় তথা সভাত উপস্থিত নিৰ্দিষ্ট বক্তাদেৱ আৰু মোৰ সন্মুখত বহি থকা পৰম শ্ৰদ্ধাৰ ৰাইজ, দীঘলী পুখুৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত বহাগী উৎসৱৰ লগত জড়িত উদ্যোক্তা মণ্ডলী সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে শেহতীয়াকৈ ৰঙালী বিহুৰ ওলগ জনালোঁ। মই বিশেষ নকওঁ, যিহেতু আমাৰ ৰাইজ আমাৰ অনুষ্ঠান চাবৰ কাৰণে তেওঁলোক অপেক্ষা কৰি আছে। মই অকণমান কথা ক'ব বিচাৰিছোঁ। আমাৰ নিৰ্দিষ্ট বক্তাই ইতিমধ্যে বহুতখিনি সাৰুৱা কথা কৈ গৈছে। আমাৰ দীঘলী পুখুৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ আঁৰত বহাগী উৎসৱ যি আয়োজন কৰা উদ্যোক্তা মণ্ডলী, তাৰ আঁৰত সোমাই থকা এনে কিছুমান লোক আছে যি লোকসকলে দিন ৰাতি একাকাৰ কৰি তেওঁলোকৰ বহু কষ্টৰ বিনিময়ত আজি এই অনুষ্ঠান সফল হৈছে বুলি মই কালিও আহিছোঁ, আজিও দেখিছোঁ। গতিকে তেওঁলোকক ভগৱানে আৰু শক্তি দিয়ক, আগলৈও এনেকুৱা অনুষ্ঠান তেওঁলোকে যাতে পাতিবলৈ সক্ষম হয়। প্ৰতি মুহূৰ্তত যে সৎ পৰামৰ্শ সৎ আদৰ্শৰে তেওঁলোকক অনুপ্ৰাণিত কৰে আৰু আমাৰ ৰাইজেও তেওঁলোকক যাতে উৎসাহ জনায়, মই প্ৰথমেই অনুৰোধ ৰাখিম। বিহু যেতিয়াই মই গম পালোঁ ইয়াতে বিহু কৰ্মশালা পাতিছে, মই দেখিলোঁতো মই ওচৰৰে, মই কোনো কাৰণতে মই আনক নিদিওঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি মোৰ সহধৰ্মিনীক পঠাই ইয়াতে মই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰাইছিলোঁ। কাৰণ ইয়াতে মোৰ ইমান ভাল লাগিছিল, আমাৰ ওচৰতে কৰ্মশালা এখন পাতিছে বিহুৰ, ভাল লাগিছে। তাৰপিছত আকৌ গম পাইছোঁ যে ইয়াতে আমাৰ আকৌ অনুষ্ঠান ভাগো আগতেও পাতিছে আৰু এইবাৰো পাতিছে, আৰু পতাৰ লগে লগে মই খবৰো পাইছোঁ আৰু ভালো লাগিছে। মই দীঘলী পুখুৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ আঁৰত সেই লোকসকলৰ সততা, কৰ্মস্পৃহা, এই সকলোখিনি দেখি মই অভিভূত হওঁ। আৰু এওঁলোকে পাৰেও, অতি কষ্ট কৰে। এতিয়া আমি ঘৰত বহি থকা সকলে এটা কাম কৰা ভাল, মোৰ মনৰ ভাৱটোহে ক'ব বিচাৰিছোঁ। আপোনালোকৰ মনৰ ফুটা হ'লে ল'ব, নহ'লে নল'ব। বিহু আয়োজন কৰোঁতে যিমানখিনি কষ্ট সোমাই থাকে, আমি ৰাইজে লগ জোকাৰি নবয়, আৰু অনুষ্ঠান আজি হৈছেও সফল, তথাপিতো আমি তাৰ মাজে মাজে বহু লোক আমি এনেকৈ সোমাই ঘৰত বহি থাকোঁ। এনেকুৱা অনুষ্ঠান পতাত অকণমানো যদি আমি সহায়ৰ হাত যদি আগবঢ়াই দিওঁ, তেওঁলোকে আৰু বুকু ডাঠ কৰি এনেকুৱা কামবিলাক কৰিবলৈ সাহস পাব। যিহেতু আমি ঘৰত বহি আছোঁ, গতিকে তেওঁলোকক আগবঢ়াই যোৱাত সহায় কৰাটো আমাৰ একান্ত কথা থাকিব লাগে। যিহেতু বিহু অসমীয়া প্ৰাণ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা। বিহুৱে আমাৰ সংস্কৃতিৰ দিশটো এতিয়া ইতিমধ্যে আমাৰ ৰেকৰ্ডত ইতিমধ্যে নাম অন্তৰ্ভুক্ত হৈছে, অসমীয়া জাতিক চিনি পাইছে বিহুৰ জৰিয়তে। গতিকে এনে বিহুখন আমি যদি সকলোৱে, আগতে আমাৰ পথাৰত হাবি দশম শতিকা
সময়ৰ পৰা আমাৰ এই বিহু চলি আহিছে গতিকে তেতিয়াৰ পৰা আহি ক্ৰমশ আহি এতিয়া মঞ্চ বিহু মঞ্চত উপবিষ্ট যেতিয়া আমি বিহু চাবলৈ ৰৈ থাকোঁ মোৰ কিন্তু মন অতিকে আনন্দিত হয় মই বহুখন বিহু মেলাত মই যাওঁ ইয়াতে বিহু মেলা যদি দিনত আমি বহুখন বিহু পাতি থকা অনুষ্ঠানৰ কাষে পাজৰে দেখোঁ ওচৰত বিহু চলি আছে কাষতে ক্ৰিকেট খেল চলি আছে এনেকুৱা হ'ব নালাগে এইবোৰ জাতিটোৰ কাৰণে ক্ষতিকাৰক আমি নিৰ্দিষ্ট এটা দুটা দিন সেই সমাজৰ কামত আমি নিজকে আত্মনিয়োগ কৰিব পৰা হ'ব লাগে তেনেকুৱা যদি ঋণাত্মক দিশ থাকে সেইখিনিক বাৰণ কৰিবৰ কাৰণে গাঁৱৰ মানুহবিলাক সততে সতৰ্ক হোৱাটো বাঞ্ছনীয় একোটা অনুষ্ঠান গঢ় ল'বলৈ হ'লে ঋণাত্মক দিশখিনি নোহোৱা কেনেকৈ কৰিব পাৰি আৰু এই বিহুৱে আমাৰ অসমীয়া জাতিটোক চিনাকি দিয়াৰ লগতে আমিও নিজৰ ওচৰৰ পৰিৱেশ যেতিয়া ভাল কৰিম সুন্দৰ কৰিম মই সুন্দৰ কৰাৰ লগতে এটা কথা কওঁ মই এটা উদাহৰণসহ আপোনালোকক ক'ব বিচাৰিছোঁ মোৰ ঘৰত পৰিৱেশটো মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ মোৰ ওচৰৰ ঘৰৰ যদি পৰিৱেশকেইটা বেয়া যদি হয় মোৰ ঘৰৰ কাষে পাজৰে পৰিৱেশটো বেয়া এতিয়া মই জানো মোৰ ঘৰৰ পৰিৱেশ মই ভাল কৰিব মই সকলোখিনি বুদ্ধি মই জানো কিন্তু মই ফেলাৰ এইকাৰণেই হ'ম মোৰ ওচৰে পাজৰে থকা ঘৰকেইঘৰত যদি পৰিৱেশ বেয়া হয় তেতিয়া অট'মেটিকেলি সেই বেয়া পৰিৱেশে মোক গ্ৰাস কৰিব এতিয়া কথাটো এইটোকে মই ক'ব বিচাৰিছোঁ এনেকুৱা বিহু অনুষ্ঠান ইয়াত খুব ধুনীয়াকৈ ইয়াত যদি উদযাপন হয় ওচৰে পাজৰে পৰিৱেশবিলাক ভাল হ'ব আমাৰ সমাজখন আগবাঢ়ি যাব গতিকে আমাৰ জাতিটো ধুনীয়াকৈ আগবাঢ়ি যোৱা আৰু এনেকুৱা এখন মঞ্চত আমাৰ ওচৰে পাজৰে থকা বহু মৌ কুঁৱৰী মৌ বিহুৱা সৰু বিহুৱতী বৰ বিহুৱতী ইমান ধুনীয়াকৈ এখন মঞ্চ পাইছে তেওঁলোকে ইয়াত উপস্থাপন কৰিবৰ কাৰণে সুযোগ পাইছে এইটো কম কথা নহয় আৰু নিশ্চয় আজি ভাষণ শুনিবৰ কাৰণে আমিবিলাকে বহিও শুনিবলৈ বৰ টান পাওঁ আৰু ময়ো দীঘলীয়া নকৰোঁ আমাৰ দীঘলী পুখুৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোক্তা মণ্ডলীক ভগৱানে শক্তি দিয়ক আগন্তুক অহা দিনত যাতে আৰু ধুনীয়াকৈ তেওঁলোকে এনেকুৱা অনুষ্ঠান যাপন কৰিব পাৰে আৰু এনেকুৱা কৰ্মৰ লগত নিশ্চিতভাৱে আমিও যিমান য'ত পাৰোঁ আমি যিহেতু একোখন গাঁৱে গতিকে আমি সহায় কৰিবলৈ প্ৰস্তুত আজিলৈ মোৰ বিশিষ্ট অতিথিৰ একাষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ